Hello friends, welcome back to another blog. আজি ব্লগটো অলপ স্পেচিয়েল কাৰণ লগৰ এটা বাইক কিনিলে আৰু সেই বাইকৰ মই ভাবিলোঁ অকণমান ৰিভিউ এটা দি দিওঁ, এটা ভিডিঅ' বনাই দিওঁ সেইটোৰ ওপৰত। CWE এক্সাম আছিলে, তাৰপিছতে সিও আহিব, তো ভাবিলোঁ সেই তাৰ পাওঁতে অকণমান চলাম। বাইকখনৰ নাম হ'ল হিমালয়ান, থাম্বনেইলত দেখিলেই, নতুনখন, আৰু মোৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা সেইখন চলাই পেলাই তাৰপৰা সেইটোকে জনাম আৰু ব্লগত, চাই থাকক। তো এইখনেই ৰয়েল এনফিল্ড হিমালয়ান 450। এইটো ভিডিঅ' মানে মইতো এনেকৈ বাইকৰ ভিডিঅ' ৰিভিউ নকৰোঁ, কিন্তু এইটোত কৰি দিছোঁ মানে ডিম্পু বৰুৱা ইউটিউবাৰ, তেওঁ এখন লৈছে আৰু সেইটো কাৰণে মোৰো অকণমান বাইকখনৰ কথা জানিবলৈ মন গৈ আছিলে। তাৰপিছতে যেতিয়া মোৰ লগৰটোও লৈ ল'লে, মইতো আৰু ভালেই পালোঁ। তাৰপিছতে এতিয়া ব'লক ৰিভিউটো ষ্টাৰ্ট কৰোঁ। আজি আমাৰ ওচৰত আছে হিমালয়ান 450। নামটোৰ পৰাই গম পোৱা যায় যে ইয়াত এটা 450cc ইঞ্জিন লাগি আছে বাইকখনত, আৰু যিটো যথেষ্ট ডাঙৰ। আৰু এতিয়া ইয়াৰ স্পেচিফিকেশ্যনছখিনিৰ আগতে কৈ দিওঁ ইয়াৰ দামটো বেছ মডেলৰ হৈছে অন ৰোড 3,13,000, আৰু তাতকৈ ওপৰৰ এটা ভেৰিয়েণ্ট আছে সেইটো 3,17,000, মানে 3,00,000 প্ৰায় 18,000 মোৰ স্ক্ৰীণত আহি আছে। হিমালয়ান 450ৰ মুঠতে 4টা ভেৰিয়েণ্ট পায় বেছ, তাৰপিছতে তাৰ ওপৰত আৰু 3টা আছে। ছেকেণ্ড টপ মডেলটোৰ প্ৰাইচ হ'ল 3,22,000 টকা, আৰু টপ মডেলৰ 3,27,000। আৰু এতিয়া কৈ দিওঁ বাইকখনৰ স্পেচিফিকেশ্যনছখিনি। বাইকৰ লেংথটো হ'ল 2245 mm, উইথটো হ'ল 852 mm, আৰু হাইটটো হ'ল 1316 mm, হুইল বেজ হ'ল 1510 mm, গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ হ'ল 230 mm, ফুৱেল টেংক 17 লিটাৰ্ছ, আৰু বডি টাইপটো হ'ল এডভেঞ্চাৰ টুৰাৰ। ছিট হাইটটো 825 mm, আৰু বডি যোনটো ৱেইট হয় সেইটো প্ৰায় 2 কুইণ্টেল 195 kg। আৰু বাইকখন মই চলাই পেলাই কেনেকুৱা পালোঁ এতিয়া সেইটো কওঁ। বাইকখন আচলতে বহুত বেছিয়ে হেভি হয়, আৰু আপোনাৰ হাইট যদি 5.8তকৈ বেছি হয় তেতিয়া এখন বাইকত কোনো প্ৰব্লেম নাপায়, কিন্তু তাতকৈ যদি চাপৰ হয় তেতিয়া অলপ প্ৰব্লেম পাব হাইটটোক লৈ। আৰু বাইকখনৰ ৱেইটটো যদি কম হ'লহেঁতেন তেতিয়া হাইটটোৱে ইমান মেটাৰ নকৰে, কিন্তু এতিয়া যেতিয়া এইখনৰ হাইটো বেছি আৰু ৱেইটো বেছি, সেইটো কাৰণে কণ্ট্ৰল কৰিব অলপ দিগদাৰ হৈ যায় চাপৰ মানুহৰ কাৰণে। যিহেতু বাইকখনৰ ইঞ্জিনটো ডাঙৰ, সেইটো কাৰণে ইয়াৰ মাইলেজো অলপ কম আনবোৰ বাইকতকৈ। মাইলেজ এইখনে 30 কিলোমিটাৰ দিয়ে, আৰু বাইকখনত 6টা গিয়াৰ আছে, 1 ডাউন 5 আপ, আৰু ইয়াৰ টপ স্পীড কোম্পেনীয়ে ক্লেইম কৰা মতে 135 কিলোমিটাৰ, কিন্তু তাতকৈও অলপ যায়। বাইকখনৰ লগত ৱাৰেণ্টি আহে 30,000 কিলোমিটাৰ আৰু 3 বছৰ, যোনটোৱে মানে আগত হয়। 3 বছৰ যদি আগত হৈ যায় তেতিয়া সেইটো ৱাৰেণ্টি সিমান লাগে, আৰু 30,000 কিলোমিটাৰ যদি আগত হৈ যায় তেতিয়া সিমানত ৱাৰেণ্টিটো এক্সপায়াৰ হ'ব। আৰু মই বাইকখনৰ হাইটটোৰ কথা যে কৈ আছিলোঁ, মই এতিয়া দেখুৱাই দিছোঁ। লগৰটো যেতিয়া উঠিছে সেয়া চাওক, ইয়াৰ হাইটটো মোতকৈও বেছি অলপ, কিন্তু সিও ভালকৈ ঢুকি পোৱাকৈ নাই, অকণমান ষ্ট্ৰাগল কৰিবলগীয়া হৈছে। আৰু ৱেইটটোতো সেয়া চাওক, ঢুকি পোৱা নাই, আৰু ৱেইটটোতো আছেই প্লাছ, সেইটো এটা। আৰু পিছফালে লাইট বুলিবলৈ ইণ্ডিকেটৰতে লাইটকেইটা আছে বাইকখনৰ। আৰু এতিয়া আপোনালোকক শুনাই দিওঁ ইয়াৰ ইঞ্জিনৰ মাতটো। আগতকৈ বহুত ৰিফাইন কৰিলে মাতটো। আগতে যেনেকৈ বুলেটৰ চাউণ্ড বুলিলে আৰু একদম পূৰা ভাইব্ৰেশ্যন কিবা কিবি তেনেকৈ মনত পেলাই আহি যায়, এতিয়া সেইটো নাই। এতিয়া মই শুনাই দিছোঁ, ৰ'ব। তো এইখন বাইকৰ চাউণ্ডটো শুনাই দিলোঁ, আৰু আজিলৈ বাই বাই। আৰু যদি বাইকৰ কোনো এনেকৈ ৰিভিউ কৰিব লাগে কিছুমান বাইকৰ, তেতিয়া কমেণ্ট কৰিব, তেতিয়া মই ট্ৰাই কৰিম যাতে সেই তেনেকুৱা এটা আকৌ ব্লগ আপলোড কৰিব পাৰোঁ। আৰু আজিলৈ বাই বাই। ছাবস্ক্ৰাইব ফৰ মোৰ ব্লগছ।